आधार कार्ड दिखाओ। आधार कार्ड दिखाने का मतलब था सबका आधार कार्ड वॉलेट के अंदर होता है। अगर मैं वॉलेट निकालता तो उसको झपटा मार के चोरी मार के भगता है। वो इंसान जो है ये करने वाला थे। इसको কালি অসমৰ সংবাদ মাধ্যমত পুৱাৰে পৰা বিভিন্ন শিৰোনামেৰে আমি বাতৰি দেখিবলৈ পাওঁ। কটনৰ ছাত্ৰ নেতা, কটনিয়ান, আছু নেতা কুলদীপ গৌতম শৰ্মাৰ গুণ্ডাগিৰি ইত্যাদি শিৰোনামেৰে আমি বিভিন্ন বাতৰি সংবাদ মাধ্যমত দেখিবলৈ পাওঁ। আমি বাতৰিকেইটাক একপক্ষীয় বাতৰি হিচাপে আখ্যা দিব খুজিছোঁ, কাৰণ বাতৰিকেইটাত আমাৰ মত লোৱা হোৱা নাছিল। ঘটনাটো এনেকুৱা, সেইদিনাখন পল্টন বজাৰ ৰেলৱে ষ্টেচনত আমি চাহ খাই থকা অৱস্থাত এজন ব্যক্তিক দেখা পাওঁ, যিগৰাকী ব্যক্তিৰ ডিঙিত এখন বগা চুৰিয়া অৰ্থাৎ ধুতি, হাতত বগা কাপোৰ। যিহেতু কটনৰ চৌহদত বা এই অঞ্চলটোত বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে, বিভিন্ন অচিনাক্ত লোকে বিভিন্ন ঘটনা ইয়াত সংঘটিত কৰি আহিছে, আৰু এই খবৰ আমি সময়ে সময়ে আৰক্ষীক অৱগত কৰি আহিছোঁ। সেইদিনাখন ৰাতি ব্যক্তিগৰাকীক দেখা পাই আমি সুধিলোঁ, আপুনি ক'লৈ যায়? তেতিয়া তেখেতে আমাক ক'লে, হিন্দী মে বোলো। তেখেতৰ ভাষাক সন্মান জনাই আমি তেখেতৰ সৈতে হিন্দীতে কথা বতৰা পাতিলোঁ। তেখেত হিন্দী ভাষী লোক আছিল। নিৰ্বাচনী সময় তেখেতৰ সৈতে যদি আমি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰোঁ, নিশ্চিতকৈ নিৰ্বাচনী কেন্দ্ৰিক বিষয়বিলাকত আমি সোমাই পৰিম। নিৰ্বাচনী বিষয়কেন্দ্ৰিকৰ পৰা আঁতৰত থাকি আমি তেখেতৰ সৈতে বন্ধুত্বসুলভ আৰু দয়াৰ ভাৱেৰে সৈতে তেখেতৰ সৈতে আমি কথা বতৰা পাতিলোঁ। তেখেতৰ ঘৰ সোধোতে তেখেতে নকয়। তেখেতে শেষত ক'লে যে মই ইণ্ডিয়ান। আমিও ক'লোঁ আমিও এজন গৌৰৱী ভাৰতীয়, ভাৰত আমাৰ স্বাভিমান। তেনেকুৱা কথা বতৰাবিলাক তেখেতৰ সৈতে আমাৰ চলি আছিল। তেখেতে উল্লেখ কৰিছে তেখেতে এয়াৰফ'ৰ্চত কাম কৰে, তেখেতে ভাৰতীয় জোৱান, তেখেতে পুলিচ ইত্যাদি বিভিন্ন তেখেতে আমাক কথা কৈ আছে। আৰু তেখেতক যেতিয়া আমি সোধোঁ আপুনি ক'ত কাম কৰে ছাৰ, তেতিয়া তেখেতে নকয়। আৰু মুহূৰ্ততে তেখেতে ক'লে যে মই যদি পুলিচ নহয় তোমালোকে মোক কি কৰিবা? তাৰপিছত আমি তেখেতক ক'লোঁ আমাৰ আটাইৰে একোটা পৰিচয় আছে, আমি এজন ভাৰতীয় হয়, তাৰ উপৰিও আমাৰ একোটা নিজস্ব পৰিচয় আছে, আৰু এই পৰিচয়টো হয়তো আপোনাৰ আধাৰ কাৰ্ডখনত আছে। সেই আধাৰ কাৰ্ডৰ বিষয়টোৱে তেখেতে সংবাদ মাধ্যমৰ আগত তেখেতে কৈছে। আমি তেখেতৰ পৰা আধাৰ কাৰ্ড জোৰ জবস্তিকৈ আমি বিচৰা নাছিলোঁ, উলিয়াই আনিব খোজা নাছিলোঁ। আৰু এই কথা যদি আপোনালোকে চাব খোজে, পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ যিসমূহ CCTV, এই CCTV ফুটেজসমূহ আপোনালোকে চালে নিশ্চয়কৈ গম পাব। তেখেতক আমি অপমান কৰা নাই, অবাজ বাক্য কোৱা নাই, তেখেতক আমি গালি গালাজ কৰা নাই, অশ্লীল শব্দ এটাও প্ৰয়োগ কৰা নাই। তেখেতৰ সৈতে আমি মাত্ৰ কথা বতৰা পাতিছোঁ। তেখেতৰ শৰীৰত তিলমানো আচৰ পৰা নাই। অসমৰ একাংশ সংবাদ মাধ্যমে তেখেতক আক্ৰমণ কৰা বুলি, জোৱানক আক্ৰমণ কৰা বুলি তেখেতে সংবাদ মাধ্যমক অভিযোগ উত্থাপন কৰিছে। তেখেতে আমাক আৰক্ষী জোৱান বুলি উল্লেখেই কৰা হোৱা নাছিল। বৰঞ্চ আমি তেখেতক কৈছোঁ যে আপুনি যদি এজন ভাৰতীয় জোৱান, এজন পুলিচ, আপুনি গৌৰৱেৰে কওক, এয়া লাজৰ বিষয় নহয়, কাৰণ ভাৰতীয় সেনা আমাৰ গৌৰৱৰ বিষয়। ঘটনাৰ ঠিক কিছু সময়ৰ পিছতে তেখেতে আমাক গোৱালপাৰা বুলি উল্লেখ কৰে। গোৱালপাৰাৰ কথা উল্লেখ কৰাৰ লগে লগে আমাৰ একাংশই তেখেতক আপুনি অসমীয়া নেকি বুলি সোধাত তেখেতৰ মুখৰ পৰা এটি বিদ্বেষজনক ভাৱ এটি প্ৰকাশ পায়। তেখেতৰ কথাৰ পৰাই তেখেতৰ স্পষ্ট হয় আমি যে অসমীয়া বুলি ক'লেও তেখেতে আমাক তুচ্ছ তাচ্ছিল্য কৰিছে। আমি তাৰপিছতো তেখেতক একো নকয়, তেখেতৰ সৈতে কথা বতৰাই পাতিলোঁ। তাৰপিছত তেখেতে নাগালেণ্ডলৈ যাম বুলি ক'লে। নাগালেণ্ডলৈ যোৱাৰ প্ৰসংগ তেখেতে আমাক কৈছে সঁচা, কিন্তু অসমৰ সংবাদ মাধ্যমত বাতৰি শিৰোনাম দখল কৰিছে তেখেতে কামাখ্যা মন্দিৰলৈ আহিছে। মা কামাখ্যাৰ আমি ভক্ত, মা কামাখ্যাক আমি সন্মান কৰোঁ, মা কামাখ্যালৈ আমি মাহেকত এবাৰ হ'লেও যাওঁ। মা কামাখ্যাৰ ভক্তই কেতিয়াও মিছা কথা নকয়। মা কামাখ্যাৰ ভক্তই চোৰাংভাৱে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ নাযায়। এই কথা অন্তত আমি অন্য ভক্তসকলৰ পৰা গম পাইছোঁ। তেখেতে যদি আমাক মা কামাখ্যা দৰ্শনৰ কথা ক'লেহেঁতেন নিশা 2 বজাত, আমি তেখেতক মা কামাখ্যা দৰ্শনৰ ব্যৱস্থা কৰি দিব পাৰিলোহেঁতেন। কিন্তু তেখেতে মা কামাখ্যা দৰ্শনৰ কথা তেখেতে এবাৰো আমাক উল্লেখ নকৰিলে। ঘটনাস্থলীত এখন আৰক্ষীৰ বাহন উপস্থিত আছিল, আৰু আৰক্ষীৰ বাহনখনত তেখেতে আহি বহি ল'লে। বহাৰ লগে লগে মই আৰক্ষী বাহনখনৰ চালকজনক আৰু তাত থকা আৰক্ষী যিজন বিষয়া আছিল, আৰক্ষীত কাম কৰা লোক আছিল, তেখেতক মই ক'লোঁ এতিয়াও আপোনালোকে যদি তেখেত দুজন ব্যক্তিক সোধে আপোনালোকক ক'ব
ষ্টেচনত থকা অটোৱালাই আপোনালোকক ক'ব যে মই সেই ব্যক্তিজনক লৈ যাবলৈ দিলোঁ। লগে লগে আৰক্ষীৰ বাহনখনত তেখেত গুচি আহিল। গুচি অহাৰ ঠিক কিছু মুহূৰ্তৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। সমান্তৰালভাৱে আমি যিহেতু তেখেতক গালি গালাজ কৰা নাই, অশ্লীল অবাইজ শব্দ প্ৰয়োগ কৰা নাই, সেইকাৰণে ঘটনাস্থলীত পুলিচ উপস্থিত হোৱাৰ পিছত আমি পলায়ন কৰা নাই। সংবাদ মাধ্যমৰ লোকো তাত উপস্থিত হৈছে। সংবাদ মাধ্যমৰ একাংশ লোকে বিষয়বস্তুৰ গভীৰতালৈ নগৈ কুলদীপ গৌতম শৰ্মাক সুৰা সেৱন কৰি উদ্ভণ্ডালি কৰা, গুণ্ডামি কৰা ইত্যাদি শিৰোনামেৰে বিভিন্ন বাতৰি পৰিৱেশন কৰিছে। এই বিষয়টো আমাৰ গ্ৰহণ হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিতিৰ লগে লগে আমাক সুন্দৰকৈ আহিবলৈ দিয়ে। তেখেতসকলেও সেই ব্যক্তিজনকো আৰক্ষীয়ে লগত লয়। পিছদিনাখন পুৱাৰে পৰা অসমৰ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে। গতিকে আমাৰ যিহেতু অসমৰ সংবাদ মাধ্যমৰ প্ৰতি বিশ্বাস আছে, আস্থা আছে যে অসমৰ সংবাদ মাধ্যমে সদায় সত্য আৰু শুদ্ধ বাতৰি প্ৰকাশ কৰিবলৈ যত্ন কৰে, সেইবাবে এই ভিডিঅ'টো আপোনালোকলৈ আমি প্ৰস্তুত কৰিছোঁ। অসমৰ সংবাদ মাধ্যমৰ কেইবাজনো সাংবাদিকৰ উপস্থিতিত, আৰক্ষী বিষয়াৰ উপস্থিতিত সেই হিন্দীভাষী ব্যক্তিজনে, আপোনালোকে ভিডিঅ' ফুটেজ চালেই গম পাব, তেখেতে উল্লেখ কৰিছে পাব্লিক হোতা তো সিংকে মাৰতা, অৰ্থাৎ তেখেতে আমাক মাৰাৰ ভাবুকি পৰ্যন্ত দিছে। তেখেতে আমাক মাৰাৰ ভাবুকি দিছে, এই কথা আপোনালোকে ভিডিঅ'টো চালেই আপোনালোকে স্পষ্ট হৈ উঠিব। তেখেতে চুৰিৰ প্ৰসংগ উত্থাপন কৰিছে। কটনিয়ানে কেতিয়াও চুৰিৰ কাৰ্য সংঘটিত কৰা নাই, চুৰি নকৰে। অচিনাক্ত ব্যক্তিৰ পৰা কটনিয়ানে পকেট মাৰি চুৰ কৰাৰ নজিৰ আজিলৈকে নাই। এই বিষয়সমূহ উত্থাপন হৈছে আৰু সংবাদ মাধ্যমত কৈছে যে আৰক্ষীৰ লোকে তেখেতক উদ্ধাৰ কৰে। আচলতে আৰক্ষীৰ লোকে নহয়, আমাৰে একাংশই তেখেতক গাড়ীত উঠাই পেলাই আমি তেখেতক পঠিয়াই দিলোঁ। আৰু তেখেতে এনেকুৱা এটা পৰিস্থিতিত যে ডাঙৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, এনেকুৱা নহয়, এটা সৰু পৰিস্থিতি, কেৱল মাত্ৰ কথোপকথন। আপোনালোকে দেখা পাইছে তেখেতক সন্মানসূচকভাৱে আমি তেখেতক ছাৰ বুলি সম্বোধন কৰিছোঁ। সংবাদ মাধ্যমৰ ভিডিঅ'টো চালেই আপোনালোকে স্পষ্টভাৱে গম পাব তেখেতক আমি ছাৰ বুলি সম্বোধন কৰিছোঁ। ঘটনা প্ৰসংগত আছুৰ নামটো ওলাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে যিহেতু মই জড়িত, আছু নেতা কুলদীপ গৌতম শৰ্মাৰ গুণ্ডাগিৰি ইত্যাদি শিৰোনামে বাতৰি পৰিৱেশন কৰা হৈছে। মই স্পষ্টভাৱে ক'ব খুজিছোঁ যে আজিলৈকে মোৰ কোনো গুণ্ডাগিৰি, কোনো অশ্লীল কাম কৰাৰ আজিলৈকে কোনো নজিৰ নাই আৰু আগন্তুক দিনতো আমি এনেকুৱা কাম সংঘটিত নকৰোঁ। সৰু ঘটনা এটা একাংশ সংবাদ মাধ্যমে ৰহণ সানি বিভিন্ন কথা বতৰেৰে সজাই পৰাই তুলি অসমৰ জনতাৰ সন্মুখত মোক হেয় প্ৰতিপন্ন কৰিব খুজিলে। বাতৰিসমূহত সুৰাৰ প্ৰসংগ উত্থাপন কৰা হৈছে। আজিলৈকে সুৰা সেৱন কৰি বা সুৰা সেৱন কৰা নজৰ অন্তত কুলদীপ গৌতম শৰ্মাৰ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।